এয়া আজি মই বন্দালৈ আহিছোঁ আৰু বন্দাৰ এয়া বৃন্দাবন নগৰ হয়নে? বৃন্দাবন নগৰলৈ আহিলোঁ। বৃন্দাবন নগৰত এয়া এইটো শিৱ মন্দিৰ দেখিছে নহয়, এয়া শিৱ মন্দিৰ। গতিকে ইয়াতে পুৱা গধূলি ধূপ চাকি জ্বলোৱা হয় এই শিৱ মন্দিৰত। এতিয়া অৱশ্যে দৰ্জা বন্ধ হৈ আছে আৰু যোৱা বছৰো মই এই মন্দিৰত আহিছিলোঁ আৰু এইবাৰো আহিলোঁ। আচলতে এই ঠাইখনত আহি বহুত ভাল লাগে। ইমান ধুনীয়া পৰিৱেশ এটা ঠাইখনৰ, মানে খুব ধুনীয়া আৰু বহুত ভাল লাগে। যোৱা বুলিও মই আৰু এইবিলাক ইয়াতে ইমান ধুনীয়া মানে মূৰ্তি থৈ দিছে, বহুত ভাল লগা আচলতে। আৰু এয়া গছ বৰ ডাঙৰ গছ আৰু এইফালে গছ আছে, এইবিলাক ডাঙৰ ডাঙৰ গছ আছে চাৰিওফালে। খুব ভাল লাগে মুঠতে আৰু ইয়াৰ পৰিৱেশটো। আৰু এতিয়া ধূপ গছ এডাল আছে, খুব ধুনীয়া। মই আপোনালোকক ধূপ গছডাল দেখুৱাই আছোঁ। ইয়াতে গছ আছে, এইবিলাক চাওক ইমান ডাঙৰ ডাঙৰ গছ, মানে ইয়াতে এইবিলাকৰ গছ আছে ইয়াত। আৰু এয়া ধূপ গছ বুলি কয়, ধূপ গছ আছে। গছডাল দেখি মানে ইমান ভাল লাগে। আৰু ইয়াতে ফাগুনৰ মাহত শিৱ পূজা হয়, গতিকে বছৰে বাৰ্ষিক পূজা ভাগ হয় শিৱ পূজা। গতিকে তেতিয়া বহুত মানুহ ইয়ালৈ আহে আৰু তেতিয়া অৱশ্যে লোকাৰণ্য হয় জেগাখিনি, চাইও বহুত ভাল লাগে। এতিয়াও মানুহ আহি থাকে, কিন্তু আজি অলপ বতৰৰ অসুবিধাৰ কাৰণে কিছুমান মানুহ অহা নাই। আৰু আমিও আহি খুব ভাল পাওঁ। ইহঁতে যিহেতু ঠাইখিনি খুব মানে সৌন্দৰ্য আছে, খুব ভাল লাগে। মন্দিৰটো খুব ধুনীয়া লাগে। ইয়াতে আহি বৰ ভাল লগা ঠাই আৰু মুঠতে। সেইকাৰণে আমিও আহোঁ ইয়ালৈ, বছৰত এবাৰ হ'লেও মই আহোঁ। আৰু ইয়াৰ পাহাৰৰ নামনি ভাগ, পাহাৰৰ নামনি ভাগত মানুহ বহুত আছে ইয়াতে। যোৱা বছৰ মই আহোঁতে কিন্তু ইমান মানুহ নাছিল, কিন্তু এতিয়া মানুহ ইমান বেছি হ'ল, মানে এই নামনি ভাগত চাওকচোন কিমান মানুহ হৈ গ'ল এতিয়া। যোৱা বছৰ মই আহোঁতে এঘৰ দুঘৰ তেনেকুৱা আছিল, কিন্তু এতিয়া দেখিলোঁ সম্পূৰ্ণ ভৰি গৈছে ঠাইখনি। মানে ইমান ভাল লগা হৈছে ঠাইখনি, এতিয়া বহুত ভাল লগা হৈছে। মানে লোকাৰণ্য বুলি ক'লেও মানে একো অসুবিধা নাই, এনেকুৱা হৈছে। ইমান মানুহ, তাৰমানে এইবিলাক চব ঘৰ দেখিছে, বহুত ঘৰ আৰু চাৰিওফালে ঘৰে। খুব ভাল লাগে আৰু ঠাইখনত আহি পেলাই ইয়াতে মুঠতে। আৰু আপোনালোকক দেখুৱালোঁ যি, মানে এইকাৰণে দেখুৱালোঁ যে ঠাইখনি আহি পেলাই খুব ভাল লগা ঠাই, সেইকাৰণে দেখুৱালোঁ। আপোনালোকে যদি কেতিয়াবা ইয়ালৈ বন্দালৈ আহে, তেতিয়াহ'লে এই ঠাইখনলৈ আহিব, বহুত ভাল লগা ঠাই।